কৃষি উদ্যান শস্য মেলা। মই ভাবো যে এই মেলাত তিনিদিনীয়া কাৰ্যসূচীত আমাৰ অসমৰ যোগ্যতা সম্পন্ন দক্ষতা সম্পন্ন বহু উদ্যোগী যুৱক যুৱতীয়ে মহিলা আইসকলে অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ উৎপাদনৰ সামগ্ৰীবিলাকৰ যোগেদি দক্ষতাৰ পৰিচয় দাঙি ধৰিছে। মই সকলোকে স্বাগতম জনাইছো। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আগ্ৰহ, যি তেখেতৰ আহ্বান যে 2022 ভিতৰত ভাৰতবৰ্ষৰ খেতিয়কৰ উপাৰ্জন দুগুণ হ'ব লাগিব আৰু সেই লক্ষ্যত উপনীত হ'ব লগা হ'লে আমি যিবিলাক সা সুবিধা বিভিন্ন আঁচনিৰ যোগেদি কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ পৰা পাবলৈ সক্ষম হৈছোঁ, সেই আঁচনিবিলাকক সঠিকভাৱে মূল্যাংকন কৰি আৰু সেই আঁচনিবিলাকৰ জৰিয়তে আমি আমাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উৎপাদন শক্তি বৃদ্ধি কৰিব লাগিব আৰু বিভিন্ন সামগ্ৰী উন্নত মানদণ্ডৰ আমি ইয়াক এনেধৰণে তৈয়াৰ কৰি প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ বাবে ঢাপলি মেলিব লাগিব। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেতিয়কসকলৰ বাবে যিখিনি সা সুবিধা প্ৰদান কৰিছে তাৰ বাবে আজি ভাৰতবৰ্ষৰ খেতিয়কসকলে বিশেষভাৱে উৎসাহিত হৈছে। মিনিমাম ছাপোৰ্ট প্ৰাইচৰ পৰা আৰম্ভ কৰি আজি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই হওক, প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাই হওক, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিয়ে হওক, কিষাণ ক্ৰেডিট কাৰ্ডেই হওক, ছইল হেল্থ কাৰ্ডেই হওক বা আজি খেতিয়কসকলৰ বাবে আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰাৰ বাবে যি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যোগেদি 20 লাখ কোটি টকা ইকনমিক পেকেজ এনাউন্স কৰিছে, তাৰে 1 লাখ কোটি টকা এই কৃষি খণ্ডৰ আন্তঃগাঁথনি শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ নিমিত্তে ব্যয় কৰাৰ তেখেতে ইতিমধ্যে সুস্পষ্ট ঘোষণা তেখেতে প্ৰদান কৰিছে। গতিকে মই ভাবোঁ যে খেতিয়কৰ বাবে বৰ্তমান সময়ত এটা সুবৰ্ণ সুযোগ। অসমৰ খেতিয়ক বন্ধুসকলেও মই দেখিছোঁ যে আমাৰ কাৰ্যকালত 2016 চনৰ পৰা এতিয়ালৈকে তেখেতসকলে অত্যন্ত নিষ্ঠাৰে কৃষি খণ্ডত আত্মনিয়োগ কৰাৰ ফলত আজি কম দিনৰ ভিতৰত আজি কৃষি শস্য উৎপাদনত আমি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। ধানৰ পৰা আৰম্ভ কৰি অন্যান্য সামগ্ৰী উৎপাদনৰ মাত্ৰা বৃদ্ধি পাইছে আৰু তেখেতসকলে কেৱল চুবুৰীয়া ৰাজ্যলৈ ৰপ্তানি কৰাই নহয়, অসমৰ খেতিয়কে এতিয়া তেখেতসকলৰ উৎপাদিত সামগ্ৰী শাক পাচলি ফল মূল নানা ধৰণৰ ফুল হওক জলকীয়া হওক ইত্যাদি ইত্যাদি বিদেশৰ বজাৰতো আজি বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আবুধাবি, ডুবাই, লণ্ডন, ছিংগাপুৰ, হংকং ইত্যাদিত অসমৰ খেতিয়কৰ উৎপাদিত সামগ্ৰী আজি তাত সমাদৰ বৃদ্ধি পাইছে। গতিকে মই ভাবোঁ এইটো এটা শুভ লক্ষণ। অসম চৰকাৰৰ তৰফৰ পৰাও আমি কৃষি খণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ। আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ যোগেদি অসমৰ 26,000খন গাঁৱত একোখনকৈ ট্ৰেক্টৰ প্ৰদান কৰা যি লক্ষ্য স্থিৰ কৰিছিলোঁ আৰু 8টা মিছন মোডত আমাৰ কৃষি ক্ষেত্ৰত বিভিন্ন সামগ্ৰী উৎপাদনৰ যি লক্ষ্য স্থিৰ কৰিছিলোঁ, ইয়াৰ ফলত আমি বাজেটৰ 33,000 কোটি টকা ব্যয় কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আজিৰ তাৰিখত প্ৰায় আমি এতিয়ালৈকে 14,000খন ট্ৰেক্টৰ গ্ৰাম্য অঞ্চলত একোটা গোটক বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰিও 20,000 পাৱাৰ টিলাৰ আৰু বিভিন্ন ধৰণে জলসিঞ্চনৰ ব্যৱস্থাৰ ক্ষেত্ৰতো চ'লাৰৰ পৰা আৰম্ভ কৰি ডিজেল ইত্যাদি ইত্যাদি মেচিন যোগান ধৰিছোঁ। লক্ষ্য হৈছে খেতিয়কৰ উপাৰ্জন দুগুণ কৰা। লক্ষ্য হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা। তাৰ বাবে মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনিৰ যোগেদিও এতিয়ালৈকে 7 লাখতকৈ অধিক খেতিয়কক আমি এককালীন 5,000 টকাকৈ আমি আৰ্থিক সহযোগিতা আগবঢ়াবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰিও আজিৰ তাৰিখত যিসকল খেতিয়কে কিষাণ ক্ৰেডিট কাৰ্ডত ডিফল্টাৰ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে, যিবিলাকে ঋণ পৰিশোধ কৰিব পৰা নাই, তেখেতসকলৰ বাবেও ৰাজ সাহায্য প্ৰদান কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু যিসকল খেতিয়কে 2 লাখ টকালৈকে যদি ঋণ ল'ব বিচাৰে তেখেতসকলৰ সুদবিহীন ঋণ দিয়াৰ
বাবে আজি খেতিয়ক ৰাইজৰ বাবে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। মুঠৰ ওপৰত আমাৰ লক্ষ্য আছে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দক্ষিণ পূব এছিয়াৰ অন্যতম শক্তিশালী কেন্দ্ৰ হিচাপে অসম তথা উত্তৰ পূৰ্বাঞ্চলক গঢ় দিব বিচাৰে। বিভিন্ন খণ্ডত যাতে আমি কৰ্ম উদ্যোগী হৈ আমাৰ শ্ৰেষ্ঠতা আমি প্ৰদৰ্শন কৰিব পৰাকৈ তেখেতে আন্তৰিকতাৰে কামনা কৰে। সেইবাবে তেখেতে এক্ট ইষ্ট পলিচিৰ যোগেদি দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ শক্তিশালী পথ গঢ় দিয়াৰ নিমিত্তে নানা ধৰণৰ যুগান্তকাৰী সিদ্ধান্তৰ যোগেদি আজিৰ তাৰিখত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে, যাৰ ফলত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল আমাৰ দক্ষিণ পূব এছিয়াৰ প্ৰায় 13খন চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে যোগাযোগ সম্ভৱ কৰি তোলা হৈছে। আৰু আমাৰ লক্ষ্য হৈছে যে আগন্তুক দিনত আমাৰ যুৱক যুৱতীসকলে কৃষি খণ্ডত আত্মনিয়োগ কৰি উন্নত মানদণ্ডৰ সামগ্ৰী উৎপাদন কৰি যাতে দক্ষিণ পূব এছিয়াৰ বজাৰ দখল কৰিব পাৰে আৰু ইয়াত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। আৰু এনেধৰণে আমাৰ উপাৰ্জন বৃদ্ধি কৰি আমি প্ৰতিগৰাকী অসমৰ খেতিয়ক উপাৰ্জনৰ ক্ষেত্ৰত যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰোঁ আৰু ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী উন্নত ৰাজ্য হিচাপে আমি নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব পাৰোঁ। গতিকে মই ভাবোঁ যে সেই ক্ষেত্ৰত এনেধৰণৰ মেলাবিলাকে যথেষ্ট উৎসাহিত কৰিব আমাৰ উঠি অহা চামটোক। আৰু এই 3দিনীয়া বোকাখাতত যি ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা অনুষ্ঠিত হৈছে, এই মেলাখনৰ অংশগ্ৰহণ কৰি বহু খেতিয়কে বহু ধৰণে তেখেতসকলে ইয়াৰ পৰা উন্নত মানদণ্ডৰ পদ্ধতি প্ৰক্ৰিয়া আৰু প্ৰযুক্তিৰ যোগেদি কেনেধৰণে আমি আমাৰ উৎপাদিত সামগ্ৰীত মূল্য সংযোজন কৰি আমি বিভিন্ন ধৰণৰ বজাৰ দখল কৰিব পাৰোঁ, এই কথাৰ যথেষ্টখিনি জ্ঞান বুটলিবলৈ সক্ষম হ'ব। গতিকে মই বিশ্বাস ৰাখিছোঁ আমাৰ ৰাজ্য চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু তেখেতৰ অধীনত কাম কৰা বিষয়া কৰ্মচাৰীসকলে স্থানীয় ৰাইজৰ খেতিয়ক ৰাইজৰ সহযোগত এই কামখিনি কৰাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু মই বিশ্বাস ৰাখিছোঁ যে আমি অসমৰ বুকুত থকা প্ৰায় 58 লক্ষ খেতিয়ক পৰিয়ালে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিটো অঞ্চলতে আগন্তুক দিনত বিভিন্ন সামগ্ৰী আমি ফল ফুল আৰু অন্যান্য শাক পাচলি হওক বা ঔষধ হওক বা বিভিন্ন ধৰণে আমি ইয়াৰ পৰা উৎপাদিত সামগ্ৰীৰ যোগেদি যাতে আমি ভাৰতবৰ্ষৰ লগতে বিশ্ব বজাৰত আমি আমাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ, আমাৰ খেতিয়ক ৰাইজৰ দক্ষতা আৰু যোগ্যতা আমি বিশেষভাৱে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ। সেই লক্ষ্যৰে আমি আমাৰ সমাজখনক সুন্দৰ ৰূপত সজাই তুলিব লাগিব। ডেকা শক্তিক কৃষি খণ্ডৰ প্ৰতি আগ্ৰহীল কৰি তুলিব লাগিব। আৰু ডেকা শক্তিক আগ্ৰহীল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইমান অভিলেখী আঁচনি কৃষি খণ্ডত প্ৰয়োগ কৰা হৈছে, ৰূপায়ণ কৰা হৈছে। মই ভাবোঁ এই কথাবিলাক আমাৰ যুৱ বন্ধুসকলে ভালদৰে অধ্যয়ন কৰি আত্মনিয়োগ কৰক, মৰ্যাদা সহকাৰে উপাৰ্জন কৰক আৰু জীৱনটো সুন্দৰভাৱে গঢ় দিয়ক। অসমখনকো তেনেধৰণে এখন সুন্দৰ শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়ক, তাকেই বিশেষভাৱে মই কামনা কৰিছোঁ। मैं आज इस अवसर पर हमारे बीच वर्चुअली उपस्थित हमारे देश की आदर्शवादी नेता हमारी मंत्री कुमार जी को मैं बहुत बहुत असम की जनता की तरफ से धन्यवाद देना चाहता हूं। आपने कृषि क्षेत्र में जो भी आपने कदम उठाए हैं, इसकी वजह से आज देश के किसानों का मन में काफी उत्साह मिला है, साहस मिला है। और परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी की मार्गदर्शन पर आप लोगों ने जो भी कदम उठाए हैं, इसकी वजह से हमें भी काफी राहत मिला है और हमारे किसानों को भी हम अपने प्रदेश में उत्साहित करने में हमें भी मौका मिला है। मेरा यही मानना है कि आपकी द्वारा जो भी आपने कदम अब तक उठाए हैं, जो भी कार्यक्रम प्रस्तुत किया है और जो भी हमारे परम आदरणीय प्रधानमंत्री जी का सपना है कि किसानों का उपार्जन दोगुना हो बाय 2022, मुझे लगता है कि इस लक्ष्य पर हमें वहां
उपस्थित होने के लिए, उस लक्ष्य को हासिल करने के लिए हमारी नई जो पीढ़ी है, इन पीढ़ियों को भी उजागर करना होगा और कृषि क्षेत्र में वो भी शामिल हो जाए, इसके लिए उनका अनुभव जगाना होगा। मुझे लगता है इन चीजों पर आप बहुत ध्यान दे रहे हैं, इसकी वजह से आज ऐसा माहौल बन चुका है और किसानों का आत्मविश्वास जाग उठा है। उनको लगने लगा है कि किसान अब इसे नहीं रहेंगे, किसान आगे जाएंगे और राष्ट्र निर्माण के सिलसिले में किसानों का सबसे महत्वपूर्ण भूमिका रहेंगे। इसी विश्वास के साथ मैं फिर से कुमार जी को बहुत बहुत धन्यवाद देता हूं। परम आदरणीय प्रधानमंत्री जी को हृदय से प्रणाम करता हूं, क्योंकि उन्होंने अपने छोटे से कार्यकाल में असम और उत्तर पूर्व राज्य की हर प्रदेश को जैसे उन्होंने सहयोग किया है, जैसे मदद किया है, जैसे आशीर्वाद दिया है, इसके वजह से आज हमारे उत्तर पूर्व के हर प्रदेश जाग उठा है और अपना पहचान देश के अंदर बनाने में उस सफलता प्राप्त किया है। এইখিনি কথা কি কয় মই আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা মোৰ সতীৰ্থ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল সকলোকে মই ধন্যবাদ জনাইছো। I especially extend my thankfulness to all the participants from abroad, from the different parts of the globe, especially from Ghana, Nigeria, Mongolia, Fiji, Bhutan, Congo, Indonesia, Vietnam. Really, it is a great moment for all of us. Your presence have inspired us a lot, and I believe during your stay in Assam, you will discover the potentialities, possibilities, and prosperities of this beautiful state, which is full of like biodiversity and greenery, and also Red River, Brahmaputra, and other valleys, Barak. So I believe, please enjoy your stay in Assam, and please come forward to work together to build up our association in the sector of agriculture, and also for mutual, action and mutual kind of approach into each other, so that in the near future we can work together for the promotion of the status of the farmers. Thank you so much. Jai Hind. Thank you, sir. Thank you so much. Now, ladies and gentlemen, আমি দেখাবলৈ সহযোগী অতিথি যদি আমি অকমান আগবাঢ়ি আহিবলৈ আমি অনুৰোধ জনাই আচলতে and Honorable Agriculture Minister of Assam, Mr. Otul Bora. Our Honorable Chief Minister of Assam is not physically present, therefore I request Mr. Rajesh Prasad Sir, Principal Secretary and APC, to receive the honor on behalf of Sir. Together with that, I request Otul Bora Sir to receive the token of love. Can we have a round of applause, please? Now moving on to the felicitation of the award-winning farmers, to be felicitated by Honorable Agriculture Minister of Assam and Honorable